জুকাৰিছে ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ সেই পত্ৰ লিখিছিল পত্ৰখন আমি দেখুৱাব বিচাৰিম কি আছে সেই পত্ৰখনত এই বিস্ফোৰক পত্ৰত কি আছে কাৰাবন্দীয়ে মুখ্যমন্ত্ৰীলৈ পঠোৱা অভিযোগ পত্ৰই লখিমপুৰ জিলা কাৰাগাৰ কপাইছে কাৰাগাৰৰ ভিতৰত কি চলে কেনেদৰে অনিয়ম চলে সহকাৰী কাৰাধ্যক্ষ প্ৰধান প্ৰহৰীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে সকলো ধনৰ বিনিময়ত অবৈধ কাৰ্যকলাপ চলে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে জামিন পোৱা কাৰাবন্দীয়ে জেলৰ পৰা ঘৰলৈ যাবলৈ দিব লাগে উৎকোচ কাৰাগাৰৰ ভিতৰতে ৰাগিয়াল দ্ৰব্য বিক্ৰী হয় ৰাগিয়াল দ্ৰব্য বিক্ৰী হোৱাৰ কথা উল্লেখ কৰিছে ধনৰ বিনিময়ত অবৈধ কাৰ্যকলাপ চলে সহকাৰী কাৰাধ্যক্ষ প্ৰধান প্ৰহৰীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে কাৰাবন্দী ইতিমধ্যে এই পত্ৰখনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ যি অভিযোগ পত্ৰ দিছে সেই অভিযোগ পত্ৰই ৰাজ্য জুকাৰিছে সেই অভিযোগ পত্ৰই লখিমপুৰ জুকাৰিছে লখিমপুৰ জিলা কাৰাগাৰৰ ভিতৰত কাৰাগাৰৰ প্ৰধান প্ৰহৰী কেৱল সোণোৱালে কেনেদৰে ডকাইতৰ ৰূপ লৈ আসামীৰ লগত মোবাইলৰ লেনদেন কৰে আৰু নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰে সেই সন্দৰ্ভত বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ইফালে এই সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে অভিযোগ উত্থাপন কৰি আহিছিল বিভিন্ন সময়ত কিন্তু এবাৰ লখিমপুৰ কাৰাগাৰৰ পৰা যি পত্ৰ ওলাইছে যি বিস্ফোৰক পত্ৰ দিছে সেই বিস্ফোৰক পত্ৰই বহুখিনি তথ্য উন্মোচন কৰিছে উল্লেখ্য যে প্ৰধান প্ৰহৰী কাৰ্যকালত জিলা কাৰাগাৰৰ প্ৰহৰীত হৈ থকাৰ সময়ত কাৰাবন্দীৰ লগত ধনৰ লেনদেন আৰু সোণৰ চেইনৰ লগত চাৰিজনকৈ কাৰাবন্দী ক্ৰমে প্ৰণৱ বনিয়া ৰাহুল দৈমাৰী পাপু দাস আৰু ৰাহুল পেগুক পলোৱাৰ সুযোগ দিয়াৰ পিছত তেওঁক অন্য স্থানলৈ বদলি কৰা হৈছিল যদিও এইজন প্ৰধান প্ৰহৰী পুনৰ লখিমপুৰ জিলা কাৰাগাৰলৈ আহে আৰু উঠি ৰজা বহি ৰজা হৈ পৰে কেনেদৰে থাকিব পাৰিছে ইমানবোৰ তথ্য দিয়াৰ পিছত কেনেদৰে এনেকুৱা ধৰণৰ কাৰ্য কৰিব পাৰিছে তাক লৈ প্ৰশ্ন আহি পৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ কাৰাগাৰত সংঘটিত হোৱা এনে ধৰণৰ কাৰ্যৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও গুৰুত্বপূৰ্ণ কাৰাগাৰখনৰ অধীক্ষক ৰাহুল বৰগোহাঁয়ে নীৰৱ ভূমিকা কিয় পালন কৰিছে তাক লৈ প্ৰশ্ন আহিছে আৰু একেটা সময়তে যি নীতি নিয়ম ভংগ কৰিছে কাৰাগাৰৰ সেই নীতি নিয়ম ভংগ কৰা সকলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও হৈ পৰিছে এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ লখিমপুৰ জিলা কাৰাগাৰত সংঘটিত হোৱা এই ঘটনাৰ পিছতেই ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ লিখিছে আৰু মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰ ইতিমধ্যে ৰাজ্য জুকাৰিছে এই ঘটনাক লৈ বিভিন্নজনে মন্তব্য কৰিছে কিন্তু লক্ষণীয় বিষয়টো হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই সন্দৰ্ভত অৱগত কৰাৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰিব লখিমপুৰ কাৰাগাৰৰ কয়দীয়ে মুখ্যমন্ত্ৰীলৈ যি পত্ৰ লিখিছে সেই পত্ৰই অসম কপাইছে এই বিস্ফোৰক পত্ৰত কি আছে সেও আমি আপোনালোকক জনাইছো আৰু এনেদৰে কাৰবাৰ চলে এনেদৰে কাম চলে এতিয়া লখিমপুৰ কাৰাগাৰত গতিকে লখিমপুৰ কাৰাগাৰৰ এই এনে ধৰণৰ ঘটনাৰ পিছত এনে ধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ পৰৱৰ্তী সময়ত এই পত্ৰখনে বহুখিনি তথ্য উন্মোচন কৰিছে ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীৰ স্থিতি আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ল'বলগীয়া ব্যৱস্থা দুয়োটাই অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব